নমস্কাৰ, মই ৰবি শৰ্মা। কিবা এটা কথা মনলৈ আহিল, সেইকাৰণে আজি এই ভিডিঅ'টো কৰিলোঁ। সুমিলা ৰংহাম্পি আৰু এতিয়া দীপশিখা শইকীয়া, এই দুটা নাম বৰকৈ শুনি আছোঁ আমি। আৰু আমি বৰ সগৌৰৱে লিখোঁ, জাষ্টিছ ফৰ সুমিলা ৰংহাম্পি, জাষ্টিছ ফৰ দীপশিখা শইকীয়া। পষ্টমৰ্টমটো আমি সকলোৱে কৰি আছোঁ, ময়ো কৰি আছোঁ, আপোনালোকেও কৰি আছে, বেছিভাগ মানুহে কৰি আছে। জাষ্টিছ ডিমাণ্ড কৰোঁ ফেচবুকত, হোৱাটছএপত, চলি আছে। কিন্তু বাপেকবোৰে বা মাকবোৰে কিছুমান কথা উপলব্ধি কৰিব লাগে। এতিয়া সময় আহিছে, সময় আচলতে বহুত আগতেই আহিছিলে, দেৰিয়ে হ'ল। তথাপিও আজি মোৰ ছোৱালীজনী মোক কৈছে, দেউতা মই নিজে নিজে ব্ৰাছ কৰিব পৰা হৈ গ'লোঁ, মই এতিয়া বিগ গাৰ্ল বুলি কোৱাৰ লগে লগে মই তাইৰ মুখখনলৈ চাইছোঁ আৰু মোৰ দুখ লাগিছে, বেয়া লাগিছে। ক'ব নোৱাৰাকৈ অন্তৰখনে দেখোন তাই বিগ হোৱাটো বিচৰা নাই, মই ডাঙৰ হোৱাটো বিচৰা নাই। তাৰপাছত চিন্তা কৰিছোঁ যে এই দুজনী ছোৱালীৰ বয়স কিমান আছিলে, দীপশিখা শইকীয়া আৰু সুমিলা ৰংহাম্পি। গতিকে ক'ৰবাত সামাজিক চিন্তাধাৰাত, ক'ৰবাত পৰিয়ালৰ পৰা পোৱা আদৰ্শত কেৰুণ এটা নাইতো, মোৰ এটা প্ৰশ্ন হৈছিলে মনত। সেইকাৰণে মনটো এই ভিডিঅ'টো কৰিলোঁ। পষ্টমৰ্টম আমি সকলোৱে কৰিছোঁ। দুজনী ছোৱালী আমাৰ জীৱনৰ পৰা হেৰাই গ'ল, আমি জাষ্টিছ ডিমাণ্ড কৰিছোঁ, আমি শোক প্ৰকাশ কৰিছোঁ ভিডিঅ'ৰ মাজেৰে। কিন্তু মই ভাবিলোঁ যে তাতকৈ ঊৰ্ধত অলপমান কিবা এটা কথা মানুহখিনিৰ লগত পাতোঁ। এই যে ধৰ্ষণ হৈ আছে, মই আই এম চিয়'ৰ এইটো এটা মানসিক এক মানসিক ৰোগ। কাৰণ ইমান কণমানি ছোৱালী দুজনীক ধৰ্ষণ কৰিবলৈ এজন ব্যক্তিৰ মানসিক ৰোগ থাকিবই লাগিব। আৰু এনেই কৈ বৰ ভাল লাগে কেতিয়াবা, কেপিটেল পানিছমেণ্ট, যে তেওঁক ফাঁচি দিয়া হওক, নে তেওঁক যাৱজ্জীৱন কাৰাদণ্ড দিয়া হওক, নে তেওঁক কাষ্ট্ৰেশ্যন কৰা হওক, এনেকুৱা বিভিন্ন কথা আহে। আৰু সেই দিশত যেতিয়া চিন্তা কৰোঁ, তেতিয়া মোৰো তেজ উঠলি আহে, খং উঠে। মই ভাবোঁ যে আচলতে এনেকুৱা মানুহক চিৰিয়াখানাত জন্তুবোৰ নাৰাখি এটা পিঞ্জৰাত ইহঁতক ৰাখিব লাগে, উলংগ কৰি, আৰু বাহিৰত লিখি থ'ব লাগে যে মানৱ জাতিক লজ্জায়িত কৰা এয়া মানুহৰূপী জন্তু, ৰেপিষ্ট, ধৰ্ষণকাৰী বুলি লিখি এখন ফলকত তেওঁলোকক তাত থ'ব লাগে। আৰু ই সকলোৱে দেখিব লাগে, আৰু সেই পিঞ্জৰাটোৰ তলাটো মাৰি চাবিটো পেলাই দিব লাগে, সকলোৱে দেখিব লাগে। এটা এক্সাম্পলাৰী এটা পদক্ষেপ হ'ব, তেতিয়া মানুহে তাক দেখি থাকিব। সিও আজীৱন মানুহক দেখি থাকিব, কিন্তু নিজে এটা সময়ত স্বীকাৰ কৰিবলৈ বাধ্য হ'ব যে সি আচলতে এটা জন্তু। এইখিনি কথা ক'লোঁ, সঁচাকৈ মনটো পাতল লাগে ক'লে। কাৰণ মানুহ হৈ জন্ম লৈছোঁ যেতিয়া, প্ৰতিশোধ পৰায়ণতা মনোবৃত্তি এটাতো মোৰো আছে ভিতৰত। গতিকে এইখিনি কৈ এই প্ৰতিশোধ পৰায়ণ মনটোক ক'ৰবাত ছেটিছফাই কৰিলোঁ মই। কিন্তু ঘৰৰ পৰা আমি কি কৰিব পাৰোঁ, প্ৰিকশ্যনেৰী মেজাৰ হিচাপে আমি কি কৰিব পাৰোঁ? মই পিতৃ হিচাপে ক'ব নোৱাৰোঁ ভাল কৰিছোঁ নে ভুল কৰিছোঁ, কিন্তু কিছু পদক্ষেপ ময়ো লৈছোঁ। যে মই য'ত 5 বছৰ বয়সৰ পৰা মাৰ্চেল আৰ্টত এডমিশ্যন দিয়ে, মই মোৰ ছোৱালীজনীক 3 বছৰ বয়সৰ পৰা মাৰ্চেল আৰ্টত এডমিশ্যন দিছোঁ। সিহঁতক সমৰ কলাৰ বিষয়ে জানিবলৈ, বুজিবলৈ, বা সমৰ কলাৰ কি কি কথা ইনভলভড
এইখিনি কথা বুজিবলৈ অলপমান এডভান্স লেভেলত মই তেওঁলোকক প্ৰস্তুত কৰিছোঁ, মোৰ ছোৱালীজনীক প্ৰস্তুত কৰিছোঁ, ল'ৰাটোকো দিছোঁ। এতিয়া দুয়োটাৰে মাৰ্চেল আৰ্ট কৰাৰ বা সমৰ কলাত তেওঁলোক অভ্যাস কৰাত মই তেওঁলোকক দুটা মটো দিছোঁ। ছোৱালীজনীক এটা মটো দিছোঁ যে তই মা কমচে কম 3টা ল'ৰা অকলে হেণ্ডেল কৰিব পাৰিব লাগে। সেইটো মোৰ ছোৱালীজনীক শিকাইছোঁ। দেটছ এ ডাইৰেক্ট পদ্ধতি, এটা ষ্ট্ৰেইট এটা মটিভ মই তাইক দিছোঁ। কিন্তু তাৰ লগতে মোৰ ল'ৰাটোক মই শিকাইছোঁ যে তই এজনী ছোৱালীক প্ৰটেক্ট কৰোঁতে কমচে কম 10টা ল'ৰা তই হেণ্ডেল কৰিব পাৰিব লাগিব। মানসিক চিন্তাধাৰা এনেকুৱা হ'ব লাগে যে শাৰীৰিকভাৱে কেৱল তেওঁলোকক প্ৰস্তুত কৰিলে নহ'ব, মানসিকভাৱে তেওঁলোকক প্ৰস্তুত কৰিব লাগিব। গতিকে যিমান অভিভাৱক অভিভাৱিকাই আজি মোৰ কথাখিনি শুনি আছে, তেওঁলোকে কেইটামান কথা অলপমান মনোযোগ দিবলগীয়া কথা মই ক'ব বিচাৰিছোঁ, মোৰ অন্তৰৰ কথা মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ। ভুল হৈ যদি ক্ষমা কৰিব। জাষ্টিছ, ন্যায় সৰুৰ পৰা আমি সিহঁতৰ মাজত হেণ্ডেল কৰিব লাগিব। নেচাৰেলি, প্ৰাকৃতিকভাৱে মোৰ ল'ৰাটো মোৰ ছোৱালীজনীতকৈ অলপমান শাৰীৰিকভাৱে সি বেছি শক্তিশালী, তাৰ গাত জোৰ বেছি, সি ল'ৰা যে। কিন্তু তাক মই সৰুৰ পৰা বুজাইছোঁ যে জোৰ থাকিলে বুলিয়েই তই পুতলা এটা তাইৰ হাতৰ পৰা কাঢ়ি ল'ব নোৱাৰিবি। তাৰ এটা জাষ্টিছ ছিষ্টেম আছে, মাক দেউতাকৰ জাষ্টিছ, মাক দেউতাকে তাত ইণ্টাৰভিন কৰে, মই তাতে হস্তক্ষেপ কৰোঁ, সেইটো কাম কৰিব নোৱাৰিবি তই। আৰু তাক মই শাসন কৰোঁ, তাক মই বুজাওঁ, কেতিয়াবা ধমকি দিওঁ, কেতিয়াবা এচাৰিৰ ভয় দেখুৱাওঁ, কেতিয়াবা এচাত দিওঁ। আৰু মোৰ ছোৱালীজনীক মই শিকাওঁ যে তই পলাইছ কিয়, তই এক জেগাত উভতি ল আৰু তাক উভতি ধৰ। কাৰণ পলাই থকা এটা মানুহক মাৰিবলৈ সহজ, কিন্তু উভতি যুঁজ দিবলৈ সাজু হোৱা এজন মানুহক মাৰিবলৈ টান। আৰু সেই কথাটো শিক্ষা দিবলৈ হ'লে মাক বাপেক জ্বলন্ত নিদৰ্শন হ'ব লাগিব। আমি এক্সাম্পলাৰী লাইফ এটা লিড কৰিব লাগিব, য'ত মোৰ শাৰীৰিক শক্তি বেছি হয় যদিও মোৰ পৰিবাৰৰ কথা মই শুনো, মোৰ পৰিবাৰক মই এইটো অধিকাৰ দিওঁ, মোৰ পৰিবাৰক মই সেই স্থান দিওঁ য'ত তেওঁ ডিক্টেট কৰে, য'ত তেওঁ ক'ব যে মই বিচাৰিছোঁ আজি এনেকৈ হওক, এইটো এনেকৈ থাকিব, আমি অমুক খাম তমুক খাম, এনেকৈ চলিম, আজি আমি সোনকালে শুম, আজি আমি অলপ দেৰি হ'লেও কোনো কথা নাই, আজি আমি অলপ দেৰিলৈকে শুম। সেই যে কনফিডেন্সটো মাকে যে পায় মোৰ পৰা, সেই কনফিডেন্সটোত মোৰ 2টা সন্তানে বেলেগ ধৰণে কথাটো শিকে। মোৰ ল'ৰাটোৱে শিকে যে শৰীৰত শক্তি থাকিলেও আমি নাৰী এগৰাকীক তেওঁৰ সেই স্থান মানিব লাগিব, তেওঁৰ প্ৰতি আমি কনচিডাৰেট হ'ব লাগিব। আৰু এজন ভদ্ৰ পুৰুষে সদায় নাৰীক সন্মান কৰি চলে। আৰু মোৰ ছোৱালীজনী শিকে লিডাৰশ্বিপ কোৱালিটি। তাই বুজি পোৱা হয় যে মোৰো এটা স্থান আছে, ময়ো প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। আজি 2টাকৈ ধৰ্ষণৰ ঘটনা হ'ল, 2টাতে 2গৰাকী ছোৱালীক মাৰি পেলোৱা হ'ল। এতিয়া আমি গম পাইছোঁ যে এইটো এটা ধৰ্ষণৰ ঘটনা, ইটছ এ ৰেপ। কিন্তু আপোনালোকে জানেনে, এনেকুৱা কিমান শিশু আছে, এনেকুৱা কিমান ছোৱালী আছে যিয়ে দৈনন্দিন ধৰ্ষণৰ সন্মুখীন হ'বলগীয়া হৈছে, কিন্তু মুখ খুলি ক'বলৈ ভয় কৰে, তেওঁলোকে নীৰৱে থাকিবলগীয়া হৈছে। কাৰণ সামাজিক যিটো ব্যৱস্থা আমাৰ, এই ব্যৱস্থাত ক'ৰবাত এনেকুৱা এটা মানসিকতাৰ প্ৰকাশ পায় যে ধৰ্ষণকাৰী যিমান দোষী, ধৰ্ষিতাগৰাকীও সিমানেই দোষী।
এই মানসিকতা আমি গুচাব লাগিব। আমি আজিলৈকে অসমখনত ইমান এটা সুন্দৰ পৰিৱেশ, আমাৰ ইমান প্ৰাকৃতিক সৌন্দৰ্য থকাৰ পাছতো অসমখনক আমি এটা টুৰিজম স্পট হিচাপে ডিক্লেয়াৰ কৰিব পৰা নাই, বা টুৰিজম আমাৰ ইকনমিৰ মেইন চ'ৰ্চ এইকাৰণেই নহয় কাৰণ আমি আজিৰ ডেটলৈকে এগৰাকী পৰ্যটকক সেইখন সুৰক্ষা, সেইখিনি হস্পিটালিটি আমি দিব পৰা নাই। গতিকে আমি নাৰী জাতিটোক বা ছোৱালীজনীক কি ধৰণে সুৰক্ষা দিম, কি ধৰণে তেওঁক আমি কনফিডেঞ্চ দিম, কি ধৰণে তেওঁক আমি আত্মবিশ্বাসী কৰি তুলিম যে তেওঁ মূৰ থিয় কৰি প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ কণ্ঠ মুক্ত কৰি মুকলি কৰি নিজৰ মনৰ কথাকেইটা প্ৰকাশ কৰিব পাৰে। অলপ কম বুলি ভাবিছিলোঁ, প্ৰায় 10 মিনিটেই গ'ল। গতিকে এজন পিতৃ হিচাপে, এজন দায়িত্বশীল নাগৰিক হিচাপে আপোনালোকৰ ওচৰত মোৰ বিনম্ৰ অনুৰোধ, এই মানসিকতা, এই আত্মবিশ্বাসী মানসিকতাৰ কথা মই যিটো ক'লোঁ, এই কথাষাৰ যেন আপোনালোকে অলপমান মন দিয়ে, ঘৰৰ পৰা এনেকুৱা এটা সন্তান তৈয়াৰ কৰে যি সন্তানে এই ধৰণৰ ঘটনা দেখিলে যেন প্ৰতিবাদ কৰিব পাৰে, এই ধৰণৰ কথাক যেন কোনোদিন সমৰ্থন নিদিয়ে, এই ধৰণৰ ঘটনা যাতে কোনোদিন সংঘটিত কৰিব নোৱাৰে। আৰু সেই দায়িত্ব আহি পৰে পিতৃ মাতৃৰ ওপৰত। গতিকে অভিভাৱক অভিভাৱিকাসকলক মই অনুৰোধ জনাইছোঁ, তেওঁলোকে যেন এই পদক্ষেপ হাতত লয়, নিজৰ সন্তানক সৰুৰে পৰা ঘৰত এনেকুৱা এটা চিন্তা চৰ্চা, এনেকুৱা এটা চিন্তাধাৰাৰ মাজেৰে ডাঙৰ কৰে, এনেকুৱা শিক্ষা দীক্ষা। আজি আমি সকলোৱে মন দিওঁ, মোৰ ল'ৰাটোৱে 95%, 98% পাব লাগিব, কিন্তু মৰালিটি ডেভেলপমেণ্ট যিটো প্ৰয়োজন, আমি এটা ছাবজেক্ট পাইছিলোঁ সৰুতে, মৰেল ছায়েন্স। এই মৰেল ছায়েন্স এতিয়া নাই, মৰেল ছায়েন্স নাই। আৰু মোবাইলটো হাতত দি দিয়াৰ লগে লগে আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ সি নেটৰ পৰা কি ধৰণৰ কণ্টেণ্ট চাব, সি ইণ্টাৰনেটত কি চাব। গতিকে কোনোবা এটা বস্তুৱে যদি অস্থায়ীভাৱে যদি তাক যদি কিবা এটা আনন্দ দিছে, আমোদ দিছে, সেই কথাটোতেই, সেই ক্ষেত্ৰটোতে, সেই ছাবজেক্টটোতে তেওঁ উঠি ভাহি গুচি যাব পাৰে আৰু তেওঁ এটা ভুল কথা শিকিব পাৰে যিটো তেওঁ শিকাৰ উচিত নহয়। গতিকে ঘৰৰ পৰাই এই শিক্ষাৰ প্ৰতি আপোনালোক সজাগ হওক, সজাগ পিতৃ মাতৃ হওক। এনেকুৱা ঘিণ লগা কথা শুনি থাকিবলৈ বৰ কষ্ট হৈছে, মনত বৰ কষ্ট পাইছোঁ, সেইকাৰণে মনৰ কথাখিনি ক'লোঁ। ক'ভিডে এক প্ৰত্যাহ্বান হৈ থিয় হৈছে। আজি 2-3 দিনৰ পৰা ভূমিকম্পও এটা প্ৰত্যাহ্বান হৈ থিয় দিছে অট্টালিকাৰ সদৃশ ফ্লেটবিলাকত থকা মানুহবিলাকৰ কাৰণে। কিন্তু ক'ৰবাত এই ধৰ্ষণ, এই ভূঁইকঁপ, এই ক'ভিড, তাৰ কাৰণে আমি মানুহ হিচাপে আমি নিজেই জগৰীয়া নহয়তো? এই প্ৰশ্নটো আমি নিজকে সুধিব লাগে। আৰু শেষত এই 2গৰাকী কন্যাৰ আত্মাৰ সৎগতিৰ বাবে মই ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ আৰু চৰকাৰৰ ওচৰত অনুৰোধ জনালোঁ, দাবী কৰিছোঁ, দোষী যাতে সাৰি যাব নোৱাৰে, তেওঁলোকে যেন কঠোৰতকৈ কঠোৰ শাস্তি পায়। ধন্যবাদ।